নমস্কাৰ, মই ৰঞ্জন। মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। এয়া চাওক মই কি লিখি আছোঁ। যদি কোনোবাই এইবিলাক লিখিব বিচাৰে চাইনবোৰ্ড, বেনাৰ, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব। আৰু বিশেষকৈ তেওঁলোকৰ বাবে যিসকলে আৰ্ট কৰি ভাল পায়, লিখি ভাল পায় বা লিখিব বিচাৰে, শিকিবলৈ বিচাৰে, তেওঁলোকে এইদৰে চাব পাৰে। এইদৰে মাৰ্জিন টানি ল'ব লাগিব। চক পেঞ্চিলে পাৰে বা ৰঙেৰে পাৰে। চক পেঞ্চিলে জানো। আৰু বেকগ্ৰাউণ্ডটো মই ডাৰ্ক ব্লু কালাৰ মাৰিছোঁ, তাৰপিছত বগা ৰঙেৰে এছিয়ান পেইণ্ট মই ইউজ কৰিছোঁ। আৰু আপোনাৰ মই ব্ৰাছ আপোনাৰ দুই নম্বৰৰ ব্ৰাছ ইউজ কৰিছোঁ। আপোনাৰ এইটো অৰিজিনেল হেয়াৰৰ ব্ৰাছ মই ইউজ কৰিছোঁ। চেপেটা ব্ৰাছ মানে লিখা ব্ৰাছ, ৰাইটিং ব্ৰাছ। এইদৰে মই এই বৰ্ডখন লিখি আছোঁ। আপোনাৰ থিয়কৈ আপোনাৰ 2 ফুট আৰু পথালিকৈ 3 ফুট, 2 আৰু 3 এনেকৈ মই ইয়াতে লিখি আছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগতে যদি এতিয়ালৈকে কোনোবা ছাবস্ক্ৰাইব কৰি থাকিবলৈ বাকী ৰৈছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব, আন দহজনক শ্বেয়াৰ কৰিব। চাই থাকিব ভিডিঅ'টি। আৰু ব্লগিং ভিডিঅ' আহি আছে ৰ'ব, অলপ পাব। কিন্তু এইকেইদিন অলপ ছিজনটো বানপানীৰ ছিজন বা বিভিন্ন অসুবিধাৰ কাৰণে ব্লগিং ভিডিঅ' তেনেকৈ নিয়মীয়াকৈ দিব পৰা নাই। মাজে মাজে দিছোঁ বাৰু, কিন্তু নিয়মীয়াকৈ দিব পৰা নাই। তাৰ বাবে বহুতেই দুখিত। যা হওক, মোৰ ছাবস্ক্ৰাইবাৰ আৰু কেইটামান লাগে, অনুগ্ৰহ কৰি কিবাকৈ 1K কৰি দিয়ক। 1K পিছত লাহে লাহে সেইটো হোৱাৰ পিছত হ'ব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আন দহজনকো শ্বেয়াৰ কৰি তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ ক'ব। এয়া এনেকৈ মই লিখিছোঁ বগা ৰঙেৰে। এনেকৈ মই আখৰৰ গেপছ কিমান ৰাখিছোঁ সকলোখিনি চাব। গভট অফ আছাম, ডিপাৰ্টমেণ্ট অফ ফিচাৰিজ নলবাৰী, এনেকৈ লিখি আছোঁ। এই দুইটা মই ডাঙৰকৈ লিখিলোঁ। লগতে মই তলত সৰুকৈ লিখিম, তাৰমানে অঁতাব লাগিব। টোটেল আপোনাৰ মোটামুটি 12 লাইনমান হ'ব চাগে, 12 লাইনমান হ'ব লাগে। চাই থাকক, এয়া মই লিখি আছোঁ। কেমেৰা সহযোগী মোৰ ভতিজা উজ্জ্বল দাসক এই চবতে বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁ এই ভিডিঅ'টো কৰি দিয়াৰ কাৰণে। তেওঁ মোক ভতিজা বহুতেই সহায় কৰে। এই চাওক কেনেকৈ মই লিখিছোঁ, কি পদ্ধতি কেনেকৈ লিখিব লাগে, হাতখন কোনফালে কেনেকৈ ধৰিব। ইপাত চিলভাৰৰ স্কেল টাইপৰ ইপাত লৈছোঁ। এনেকৈ লিখিলে কি হয়, হাতখন নকঁপে। এনেই মানে লিখোঁ, কিন্তু কিছুমান ক্ষেত্ৰত ইপাতো ইউজ কৰোঁ বা অন্যান্য বাঁহৰ কামি বা তেনেকুৱা ধৰণৰ ইউজ কৰোঁ, কাৰণ হাতখন